নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আইপিএল অকশ্যন হ'ব অহা 16 ডিসেম্বৰ তাৰিখে মাজত আৰু বেছি দিন নাই গতিকে তাৰ আগত যিবিলাক প্লেয়াৰৰ লিষ্ট সেইবিলাক ওলাব লাহে লাহে সম্পূৰ্ণকৈ ওলাবলৈ বাকি অফিচিয়েল ভাৱে ওলাবলৈ বাকি কিন্তু তাৰ আগত যিখিনি 2 কোটিৰ লিষ্ট সেইখিনি মিডিয়াৰ আগত প্ৰকাশ হৈছে গতিকে 2 কোটিৰ লিষ্টখনত কাৰ নাম আছে সেইখিনি আমি আলোচনা কৰিম সো 2 কোটি বেছ প্ৰাইচ মানে যাৰ সাধাৰণতে নিলামি 2 কোটিৰ পৰা আৰম্ভ হ'ব সো 2 কোটি যিসকল প্লেয়াৰ থাকে সেইখিনি একদম প্ৰিমিয়াম প্লেয়াৰ হয় আটাইতকৈ দামী মানে উপৰৰ প্লেয়াৰ টপ প্লেয়াৰ সেইখিনিয়ে হয় বুলি কোৱা হয় সাধাৰণতে প্লেয়াৰসকলে যিকোনো দামত নিজকে ৰেজিষ্টাৰ কৰিব পাৰে নাম আইপিএল অকশ্যনত কিন্তু 2 কোটি যিসকল প্লেয়াৰ সেইসকল সাধাৰণতে অলপ প্ৰিমিয়াম প্লেয়াৰ হয় আৰু ন উপৰৰ প্লেয়াৰ হয় গতিকে কোনোবাইতো এনেই ঘপকৈ 2 কোটি নিজকে লিষ্টেড কৰি দিব নোৱাৰে ৰেজিষ্টাৰ কৰি দিব নোৱাৰে তাৰ কাৰণে অলপ দক্ষতাও লাগিব নাম থকা প্লেয়াৰ হ'ব লাগিব হয় নহয় বাকি যিকি নহওক 2 কোটি যিসকল প্লেয়াৰ ওলাই আহিছে নাম সেইখিনি আমি চাই লওঁ আহক আজি গতিকে ৰবি বিষ্ণুই আৰু ভেংকটেশ আয়াৰ ভাৰতৰ দুজনে প্লেয়াৰ আছে দুজনে ভাৰতীয় প্লেয়াৰ 2 কোটি লিষ্টত ভেংকটেশ আয়াৰ আৰু ৰবি বিষ্ণুই কেজন আছে তাৰ পাছত যদি আপোনালোকে চাই মুজিবুৰ ৰহমান আফগানিস্তানৰ নবীনুল হক আফগানিস্তানৰ সিন এবট আছে অষ্ট্ৰেলিয়াৰ এষ্টন এগাৰ কুপাৰ কনলি জেক ফ্ৰেচাৰ মেকগাৰ্ড জেএফএম কেমৰন গ্ৰীণ আছে কেমৰন গ্ৰীণৰ কথাটো আলোচনা হৈ আছে কোনে নিব ডাঙৰ প্লেয়াৰ জছ ইংলিছৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে জছ ইংলিছে দিয়া নিদিয়াক লৈ প্ৰশ্ন আছিল কিন্তু দিলে গৈ শেষত ষ্টিভেন স্মিথ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ আহিছে ইয়াত নামটো আছে তেখেতৰ এবাৰ কোনোবাই ল'বলৈ আছে কেইটামান যিজন খেলা নাছিলে স্মিথে মুস্তাফিজুৰ ৰহমান বাংলাদেশৰ পেচাৰ তেখেতৰ নামটো আছে গুছ এটকিনছন আছে টম বেণ্টন আছে টম কৰণ আছে লিয়াম ডছন আছে বেন ডাকেট আছে ভাল বলাৰ ভাল ওপেনাৰ বেটাৰ টম বেন ডাকেট ডেন লৰেন্স আছে লিয়াম লিভিংষ্টনৰ নামটো আপোনালোকে দেখিবলৈ পাইছে ফিনিচাৰ আৰু হিটাৰ বিগ হিটাৰ লিয়াম লিভিংষ্টন টিমেল মিলছ আছে বলাৰ জেমি স্মিথ উইকেট কিপাৰ ইংলেণ্ডৰ ফিন এলেন তাত আছে ফিন এলেনৰ নামটো দেখিবলৈ পাব নিউজিলেণ্ডৰ মাইকেল ব্ৰেছৱেল আছে তাত ডেভন কনৱে নামটো আপোনালোকে দেখিবলৈ পাব জেকব ডুফি আছে নিউজিলেণ্ডৰ ফাষ্ট বলাৰ মেট হেনৰি আছে নিউজিলেণ্ডৰ ফাষ্ট বলাৰ কাইল জেমিছন আছে নিউজিলেণ্ডৰ ফাষ্ট বলাৰ এডাম মিলনে আছে নিউজিলেণ্ডৰ ফাষ্ট বলাৰ ডেৰেল মিটচেল আছে নিউজিলেণ্ডৰ এজন অলৰাউণ্ডাৰ প্লেয়াৰ টপ অৰ্ডাৰ বেটাৰ হয় মিডল অৰ্ডাৰটো খেলিব পাৰে উইলিয়াম ওৰোক আছে সেইজনো ভাল বলাৰ ওকে টাইপৰ বলাৰ ৰাচিন ৰবীন্দ্ৰ আছে নিউজিলেণ্ডৰ জেয়াল কোৱেটজে আছে সাউথ আফ্ৰিকাৰ ডেভিড মিলাৰ আছে সাউথ আফ্ৰিকাৰ তেখেতৰ এটা ডাঙৰ নাম ডেভিড মিলাৰ লুংগি সানি এনগিডি আছে এনৰিছ নৰখিয়া আছে সাউথ আফ্ৰিকাৰ ৰিলি ৰ'ছো আছে সাউথ আফ্ৰিকাৰ তাত টাব্ৰেজ চামচি আছে সাউথ আফ্ৰিকাৰ ডেভিড উইজে সাউথ আফ্ৰিকাৰ হৈ খেলিছিল আৰু কেইদিনমানৰ আগত আমি নামিবিয়াৰ হৈ পেলাই খেলা দেখা পাইছিলোঁ ডেভিড উইজে তেখেত আছে ৱানিন্দু হাছৰাংগা আছে শ্ৰীলংকাৰ মাথিছা পাথিৰানা আছে শ্ৰীলংকাৰ মহিষ থিকসেনা আছে শ্ৰীলংকাৰ জেছন হোল্ডাৰ আছে ৱেষ্ট ইণ্ডিজৰ চাই হোপ আছে ৱেষ্ট ইণ্ডিজৰ আকিল হোসেন আছে ৱেষ্ট ইণ্ডিজৰ স্পিনাৰ আৰু আলজাৰী জোচেফ ৱেষ্ট ইণ্ডিজৰ পেচাৰ এইকেইজন আছে 2 কোটিৰ তালিকাত গতিকে 2 কোটি তালিকাৰ এইখিনিয়ে নাম আছে 2 কোটি তালিকাত 2 কোটি তালিকাৰ পাছত আৰু কিছুমানৰ নাম ওলাব মই ভিডিঅ' দিম লাহে লাহে 2 কোটিৰ তলত আহে 1.5 কোটিৰ তলত আহে 1 কোটিৰ তলত আহে 75 লাখ তাৰ পাছত আপোনাৰ সেইফালে আহে 50 লাখ তেনেকৈ সাধাৰণতে তললৈ গৈ থাকেগৈ প্লেয়াৰবিলাকৰ প্ৰাইচবিলাক গতিকে এই 2 কোটি প্লেয়াৰখিনি আটাইতকৈ বেছি বেছ প্ৰাইচ 2 কোটিখিনিয়ে থাকে আৰু 2 কোটিৰ পৰা আৰম্ভ হয় তেওঁলোকৰ ওপৰলৈ গৈ থাকে নিলামীত দাম গতিকে এতিয়া যদি ভাৰতীয় দুজনে প্লেয়াৰ আছে 2 কোটিত ৰবি বিষ্ণু আৰু ভেংকটেশ আয়াৰ এওঁলোককতো কিনিবই কোনোবা টিমে কিনিবই স্পিনাৰো লাগে আৰু ভেংকটেশ আয়াৰৰ নিচিনা মধ্যক্ৰমৰ বেটাৰো লাগে টিমবিলাকক যিবিলাক টিমক লাগে নিশ্চিতভাৱে এওঁলোকৰ দিশত যাব আৰু ৰবি বিষ্ণুৰ ডিমাণ্ডটো আছে এবাৰ অলপ কাৰণ ভাৰতীয় স্পিনাৰ হয় ইণ্ডিয়ান টিমত বহুত কেইখন মেচ খেলিছে গতিকে অভিজ্ঞতা আছে আৰু আইপিএলতো আগতে ভাল কৰি থৈছে গতিকে ইণ্ডিয়ান টিমতো ভাল কৰি থৈছে গতিকে আগশাৰী স্পিনাৰ হয় এইটো কাৰণে ৰবি বিষ্ণুৰ দাম যাব ভেংকটেশ আয়াৰো দাম উঠিব লাগে কাৰণ আয়াৰে বেয়া খেলা নাছিলে আইপিএলত কেকেআৰৰ হয় কেকেআৰক বহুত মেচ জিকাইও থৈছে ন গতিকে সেইটো কাৰণে তেখেতে বলিং অপশ্যনো আছে তেখেতে বলিঙো দিব পাৰে গতিকে ভেংকটেশ আয়াৰৰ দামো নিশ্চিতভাৱে যাব মুজিবুৰ ৰহমানৰ কথা ক'বলৈ গ'লে মুজিবুৰ ৰহমান যাব স্পিনাৰ লাগে বহুকেইটা টিমক স্পিনাৰ লাগে মুজিবুৰ ৰহমানটো বিকি যাব লাগে মোৰ মতে নবীনুল হক অৱসৰ লৈ আহিছে তেখেতে সাধাৰণতে এতিয়া আইপিএলতে খেলি আছে ন অৱসৰে লৈ আহিছে বাকী ওৱান ডে ফৰ্মেটৰ পৰা অৱসৰ লৈছিলে আফগানিস্তানৰ খেলা আমি দেখা নাছিলোঁ শেহতীয়া সময়ত গতিকে নবীনুল হক জানো পাত্তা নাই যাব নাযাব এবাৰ আঘাতৰ পৰা ঘূৰি আহিছে দেন সিন এবট লাষ্ট টাইম খেলা নাছিলে হয়তো নে পাঞ্জাবত আছিলে নে ক'ত খেলা দেখা নাছিলোঁ সিন এবটক দেন এষ্টন এগাৰটো যোৱাবাৰ কোনেও কিনা নাছিলে স্পিন বলিং অলৰাউণ্ডাৰ হয় বেটিঙতো আছে আৰু স্পিনাৰ লাগিলে ল'ব পাৰে বেটিং অপশ্যনো দিয়ে কিন্তু বিক্ৰী যোৱা নাই যোৱাবাৰ এইবাৰো বৰ আশা দেখা নাই সেইফালৰ পৰা কুপাৰ কনলি বিক্ৰী যাবও পাৰে কুপাৰ কনলিয়ে মানে স্পিনটো দিয়ে লগতে বেটিং আছে কিন্তু নল'বও পাৰে এনেকুৱা কেতিয়াবা দেখা যায় যে নলয়ও ন আৰু ইমানো বৰ সঠিকো কৰি দেখুওৱা নাই কুপাৰ কনলি এদিনীয়াত ভাল কৰিছিলে দুখন এখন মেচ দেখিছিলোঁ কিন্তু T20 দেখা নাই তেনেকৈ জেক ফ্ৰেচাৰ মেকগাৰ্ড তেখেতক ল'ব হয়তো জেএফএম দিল্লীত আছিলে লাষ্ট টাইম জেএফএমে কিন্তু যিকেইটা খেলিছিলে ভালে খেলিছিলে যিকেইটা শ্বৰ্ট মাৰিছিলে যিকেইটা সাংঘাতিক মানে খেল প্ৰদৰ্শন কৰিছিলে প্ৰথমৰ পৰা সেই প্ৰতিটো বল হিট কৰিবলৈ চাই গতিকে তেনেকুৱা ধৰণৰ এজন প্লেয়াৰ দুৰ্ধৰ্ষ প্লেয়াৰ পুৰা বেলেগ ধৰণৰ ষ্ট্ৰাইকাৰ হয় প্ৰতিটো বলে পিটিবলৈ চায় গতিকে সেইটো ফালৰ পৰা চালে অপেনাৰ হিচাপে ইউজ কৰিব পাৰে কিছুমান টিমে
গতিকে JFMক ল'বলৈ আছে কিন্তু কিছুমানে কেমৰন গ্ৰীণ এজনৰো দাম উঠিবই বহুত উঠিব আৰু KKRৰ হাতত যেহেতু বহুত পইচা আছে KKRে কেমৰন গ্ৰীণক ল'ব নিচিনা লাগি আছে তেওঁলোকৰ যিজন ৰাছেল তেওঁ মানে অৱসৰ ল'লে IPLৰ পৰা গতিকে তেওঁলোকক লাগিব তেনেকুৱা এজন অলৰাউণ্ডাৰ গতিকে কেমৰন গ্ৰীণক পইচা বেছি আছে বাবে KKR লোৱাৰ চান্সটো কিন্তু আছে কেমৰন গ্ৰীণৰ ক্ষেত্ৰত আৰু দাম বহুত উঠিব কেমৰন গ্ৰীণৰ 20 কোটি ওপৰতে গুচি যাবগৈ নেকি তেনেকুৱা লাগে কিছুমানে কৈছে 30 কোটিলৈকে যাব পাৰে জছ ইংলিছ আৰু এটা টিমবিলাকৰ সাধাৰণতে শ্বৰ্ট হৈ আছে টিমবিলাকৰ অভাৱ হৈ আছে সেইটো হৈছে উইকেট কিপাৰ বহুকেইটা টিমক উইকেট কিপাৰ লাগে গতিকে জছ ইংলিছ এজন সাধাৰণতে পুৰা ছুপাৰ হিটাৰ হয় পাৱাৰ হিটাৰ হয় জছ ইংলিছ তেখেতেও বিগ হিটিং কৰে গতিকে এইজন খেল খলাব পৰা প্লেয়াৰ হয় ইণ্ডিয়াত আহি 100ও মাৰিছিলে T20 ইণ্ডিয়াৰ এগেইনষ্টত আৰু ডাঙৰ নাম মানে অষ্ট্ৰেলিয়াৰ ডাঙৰ নাম বিশ্ব ক্ৰিকেটৰ ডাঙৰ হিটাৰ বুলি বৰ্তমান জানিবলৈ লৈছে আৰু মানুহে গতিকে জছ ইংলিছক ল'ব পাৰে যাব বিক্ৰীটো যাব কিন্তু তেওঁ এভেইলেবিলিটি ক্ষেত্ৰত প্ৰশ্ন আছে এভেইলেবিলিটিৰ ক্ষেত্ৰত প্ৰশ্ন আছে কি কাৰণে প্ৰশ্ন আছে কাৰণ তেখেতে মাজতে ধৰি পেলাই গুচি যোৱাৰ এনেকুৱা কথা এটা আছে কিন্তু চাওঁ কি হয় এইটো নহ'বগৈ পাৰে দেন আপোনালোকে যদি চাই ষ্টিভ স্মিথ এবাৰ ল'ব নিচিনা লাগিছে ষ্টিভ স্মিথ কাৰণ ষ্টিভ স্মিথৰ নিচিনা প্লেয়াৰো লাগে দিয়কচোন নলগা নহয় কিন্তু বহুতকেইটা ছিজন লোৱা নাছিলে ষ্টিভ স্মিথক মানে প্লেয়াৰটো T20 প্লেয়াৰ নহয়তো এজন এংকৰ হয় খেল সাধাৰণতে চলাই দিয়ে মধ্যক্ৰমৰ বেটাৰ যদি কাৰোবাক লাগে খেলটো অলপ চম্ভালি দিবলৈ ষ্টিভ স্মিথে সেইটো কৰিব পাৰে আৰু মোৰ বোধেৰে ষ্টিভ স্মিথক ল'ব লাগে ডাঙৰ নাম ন বিশ্ব ক্ৰিকেটত ডাঙৰ নাম হয় ষ্টিভ স্মিথ দেন মুস্তাফিজুৰ ৰহমানকটো ল'ব প্ৰতিবাৰে মানে বিকি যায় মুস্তাফিজুৰ আমি দেখিছোঁ লাষ্ট টাইম দিল্লীত খেলিছিলে তাৰ আগৰবাৰ CSKত খেলিছিলে গতিকে পেচ বলাৰ আৰু তেখেতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পেচ বলাৰ হয় বাংলাদেশত খেলে মুস্তাফিজুৰ ৰহমান প্ৰায়কেইটা ছিজনে খেলিছে বিভিন্ন টিমত খেলিছে মুস্তাফিজুৰে এবাৰো কিন্তু অহাৰ চান্স আছে ভেলু এড কৰে টিমবিলাকৰ ক্ষেত্ৰত যদি আহে টিমৰ 11ত ভালেই মানে শক্তিটো বাঢ়ে পেচ বলিঙৰ সেইটো কাৰণে মুস্তাফিজুৰক লয় বহুত টিমে গুছ এটকিনছনৰ ইমান যাদু দেখিবলৈ পোৱা নাই তাতে ইণ্ডিয়ান পিটছত এটকিনছনৰ আমি দেখা নাই কোনেও নল'বও পাৰে এটকিনছনক বাকী যদি চাই টম বেণ্টনক লোৱা নাছিলে বহুকেইটা ছিজন টম বেণ্টন আনচল্ড গৈ আছে ইংলেণ্ডৰ আৰু ইংলেণ্ডৰ টিমতো তেখেতে কামবেক কৰিব পৰা নাই সেইটো ফালৰ পৰা চাবলৈ গ'লে কোনেও নল'ব হয়তো তাৰপাছত টম কৰণকো কোনেও নল'ব ছেম কৰণক লৈ আছে ছেম কৰণ তেখেতৰ ভায়েক হয় ছেম কৰণক লৈয়ে থাকে প্ৰায়ভাগ টিমে IPL অকশ্যনত ছেম কৰণ বিক্ৰী গৈ থাকে বিভিন্ন টিমত খেলি থাকে কিন্তু টম কৰণ এটামান ছিজন খেলি বাকী কোনেও লোৱা নাই আৰু প্ৰায় দুটামান ছিজন আমি দেখিলোঁ যে তেখেতক মানে কোনেও নিকিনিলেও আনচল্ড হৈ ৰ'ল গতিকে এইবাৰো আনচল্ড হৈ হয়তো ৰ'ব টম কৰণ ইংলেণ্ডৰ টিমলৈও কামবেক কৰিব পৰা নাই তেখেতে T20 টিমলৈ তাৰপৰা যদি চাই লিয়াম ডছন এই ক্ষেত্ৰতো নাম নতুনকৈ আহিছে আগতে আছিলে যদিও কিনা নাছিলে এতিয়া বেন ডাকেটক কিন্তু ল'ব বেন ডাকেট এনেকুৱা এজন প্লেয়াৰ হয় যি ইংলেণ্ডৰ কাৰণে বিভিন্ন সময়ত ভাল খেলে টেষ্টতো তেখেত আছে এদিনীয়াটো আছে T20টো আছে তিনিটা ফৰ্মেটৰ প্লেয়াৰ হয় ইংলেণ্ডৰ হৈ ভালো খেলে বিভিন্ন সময়ত ইণ্ডিয়াত আহিও ভাল খেলিছে ইণ্ডিয়ান বলাৰ কিন্তু পিটে কিন্তু বেন ডাকেটে গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে বেন ডাকেট কিন্তু বিকি যাব বেন ডাকেট তাৰপৰা যদি আপোনালোকে চাই ডেন লৰেন্সত নাযাব চাগে লাষ্ট টাইম কিনা নাই লিয়াম লিভিংষ্টনকতো ল'বই তাৰপিছত লিয়াম লিভিংষ্টনক বহুতকেইটা টিমে কিনিব বিচাৰিব বিগ হিটাৰ লাগে ফিনিচাৰ লাগে লিয়াম লিভিংষ্টনে এইখিনি কাম কৰিব পাৰে মধ্যক্ৰমতো খেলিব পাৰে গতিকে লিয়াম লিভিংষ্টন বিক্ৰী যাব টিমেল মিলছ এটা সময়ত এনেকুৱা পিটন খাইছিলে IPLত খেলিবলৈ পাইছিলে এটা সময়ত RCB খেলিছিলে RCBত খেলি এনেকুৱা পিটন খালে পাছত বাহিৰ হৈ গ'ল আজিলৈকে কামবেক কৰিব পৰা নাই IPLত গতিকে টিমেল মিলছে নামটো দিছে তাকে 2 কোটি দিব নালাগিছিলে বহুত বেছিয়ে মানে দাম দি পেলাই তেখেতক ইমান লগাব নিবিচাৰিব হয়তো টিমবিলাকে টিমেল মিলছৰ কাৰণে আৰু বহুত বয়সো হ'ল খেলাও নাই লীগবিলাক খেলি আছে ইংলেণ্ডৰ টিমতো তেনেকৈ নাই সেইটো কাৰণে নল'ব জেমি স্মিথ উইকেট কিপাৰ আৰু ইয়ং প্লেয়াৰ হয় জেমি স্মিথক লোৱাৰ চান্স এটা মই দেখিছোঁ উইকেট কিপাৰ যিহেতুকে বহুতকেইটা টিমক লাগে সেইটো কাৰণে জেমি স্মিথৰ দিশত যাব বিচাৰিব কিছুমান টিম ফিন এলেনৰ দিশত যাব হয়তো ফিন এলেন এটা সময়ত RCBত খেলিছিলে তাৰ পাছত আৰু দেখা নাই তেনেকৈ খেলা দেখা নাই IPLত ইমান বেছিকৈ চান্স পোৱা নাই ফিন এলেনক কিন্তু ল'ব লাগে এওঁ নিউজিলেণ্ডৰ হৈ ভাল খেলিছে বিভিন্ন সময়ত আৰু এখেতৰ T20 ষ্ট্ৰাইক ৰেটো ভাল T20ত বহুত ছয়ো মাৰে গতিকে ল'ব লাগে ফিন এলেনক ব্ৰেছৱেলক ল'ব লাগে মাইকেল ব্ৰেছৱেলক ল'ব লাগে কি কাৰণে ব্ৰেছৱেলক ল'ব লাগে ইণ্ডিয়াত আহি 100 মাৰি থৈ গৈছিলে এটা সময়ত এদিনীয়াত মাৰিছিলে বাৰু আৰু লগতে তেখেতে স্পিন বলিং অপশ্যনো দিব পাৰে সেইটো কাৰণে তেখেতক ল'ব লাগে বহুত দিন সক্ৰিয় ক্ৰিকেটত আমি দেখা নাই ব্ৰেছৱেলক তেনেকৈ নিউজিলেণ্ডৰ হৈ পেলাই কিন্তু বিভিন্ন সময়ত ভাল খেলা আমি ব্ৰেছৱেলৰ ফালৰ পৰা দেখিবলৈ পাইছিলোঁ প্লেয়াৰজন কিন্তু বেয়া নহয় আপোনাক বলিঙো যদি দিব পাৰে এজন ভাল বেটাৰ হয় খেল চলোৱা ক্ষমতা ৰাখে তেনেকুৱা এজন বেটাৰ যদি আপুনি পায় লোৱাটো ভাল হয় গতিকে ব্ৰেছৱেল মই নিজেই ভাল পোৱা এজন প্লেয়াৰ মই তেখেতৰ খেলৰ ষ্টাইল দেখিছোঁ বহুত পৰিপক্কতা আছে তেখেতৰ বেটিঙত লওঁ বুলি ক'লে কিন্তু ল'ব পাৰে যদি টিম কোনোবাই লয় কিন্তু লাভ হ'ব ব্ৰেছৱেলক তাৰপৰা যদি আপোনালোকে চাই ডেভন কনবেটো এনেও বিক্ৰী যাব চকু মুদি বিক্ৰী যাব 2 কোটিৰ পৰা আৰম্ভ হ'ব বিক্ৰী যাব ডেভন কনবে IPLত ভাল খেলিছে নিউজিলেণ্ডৰ হৈ ভাল খেলে জেকব ডুফি যাব বিক্ৰী যাব নিউজিলেণ্ডৰ ফাষ্ট বলাৰ শেহতীয়া সময়ত ভালেই কৰা আমি দেখিবলৈ পাইছিলোঁ মেথ হেনৰিও বিক্ৰী যাব লাগে ইণ্ডিয়াৰ এগেইনষ্টত ভাল কৰিছে তাৰপৰা
নিউজিলেণ্ডৰ হৈ বিভিন্ন সময়ত ভাল কৰি থাকে মেট হেনৰীয়ে যাব লাগে বিক্ৰী মেট হেনৰী যাব বিক্ৰী কাইল জেমিছনো বিক্ৰী যাব লাগে লাষ্ট টাইম ক'ত খেলিছিলে পাঞ্জাবত খেলিছিলে হয়তো জেমিছনে তাৰ আগতে আমি আৰু বিভিন্ন টিমত খেলা দেখিছিলোঁ এটা সময়ত RCBটো খেলিছিলে গতিকে যাব জেমিছন বিক্ৰী যাব লাগে ওখ পাখ বলাৰ হয় ডিমাণ্ড থকা বলাৰ হয় তাৰ পাছত যদি আপোনালোকে চাই এডাম মিলনেও যাব লাগে তেখেতো সাধাৰণতে নিউজিলেণ্ডৰে হয় আৰু এডাম মিলনেও খেলিছে এটা সময়ত CSKত আছিল এটা সময়ত মুম্বাইতো খেলিছিলে হয়তো গতিকে এডাম মিলনেও আছে যেটো অভিজ্ঞতা আছে IPL খেলা যাব লাগে কিন্তু লাষ্ট টাইম দেখা নাছিল ক'ত খেলিছিলে ক'বাত খেলিছিলে যদিও গম নাপা পাহৰিলো মই এডাম মিলনে এবাৰ যাব লাগে হয়তো ডেৰেল মিটচেলৰ লাষ্ট টাইম তেনেকৈ খেলিবলৈও পোৱা নাছিলে বিক্ৰী যোৱা নাছিলে হয়তো লাষ্ট টাইম মানে অকশ্যনত কোনো আওকাণ কৰি দিছিলে ইমান কিনিব বিচৰা নাছিলে এদিনীয়া টাইপত খেলে মানে এইটো কাৰণে ল'ব নিবিচাৰে মেইন কথাটো হ'ল যে নিউজিলেণ্ডৰ ফালে ভাল খেলে কিন্তু লীগ ক্ৰিকেটত বেয়া খেলে ডেৰেল মিটচেলে কিন্তু চাওঁ কি হয় যায় নে নাযায় উইলিয়াম অ'ৰক বলাৰ যদি কোনোবাই বিচাৰে ল'ব পাৰে উইলিয়াম অ'ৰকক দেন ৰাচিন ৰাবিন্দ্ৰটো চকু মুদি বিক্ৰী যাব কথাই নাই CSK আকৌ যাব পাৰে ল'বলৈ বিচাৰিবও পাৰে আকৌ আৰু বেলেগ টিমো যাব পাৰে যাক সাধাৰণতে অপেনাৰ লাগে জেৰাল কোৱেটজি যাব লাগে বিক্ৰী ডেভিড মিলাৰটো এবাৰ বহুত দাম উঠিব যথেষ্ট দাম উঠিব 2 কোটিৰ পৰা আৰম্ভ হৈছে যেতিয়া আৰু কিমান কোটিলে উঠিব একো পাত্তা নাই কাৰণ এবাৰ মেক্সৱেলো নাই এবাৰ ৰাছেলো নাই গতিকে গোটেই টকাটো লাগিব কাৰ ওপৰত মিলাৰৰ ওপৰত গ্ৰীনৰ ওপৰত এনেকুৱা প্লেয়াৰবিলাকৰ ওপৰত বহুত টকা লাগিব গতিকে ডেভিড মিলাৰৰ দাম উঠিব লুংগি এনগিটি কোনোবাইতো লৈয়ে ল'ব ফাষ্ট বলাৰ যাক লাগে এনৰিছ নৰখিয়াক লোৱাটো ৰিস্ক আছে অলপ মানে বিপদজনক হ'ব পাৰে নৰখিয়া কাৰণ শেহতীয়া সময়ত ফৰ্মটো আমি ইমান বৰ সঠিক দেখা নাই আৰু সেইটো ফালৰ পৰা চাবলৈ গ'লে দক্ষিণ আফ্ৰিকা টিমতো নাই আঘাতৰ সমস্যা থাকে সেইটো কাৰণে ৰিস্ক হ'ব পাৰে এখেতক লোৱাটো তাৰ পাছত আপোনালোকে যদি চাই ৰিলি ৰছো লাষ্ট টাইম আছিলে হ'বলা ক'ৰবাত আছিল নে নাছিল এটা সময়ত দিল্লীত খেলাও দেখিছিলোঁ ৰছক কিন্তু সেয়াই ভেলু দিব পৰা নাছিলে মানে ভেলু দিব যদি নোৱাৰে পাৰফৰ্মেঞ্চ যদি দিব নোৱাৰে তেতিয়া মানে বিক্ৰী নাযায় চাওঁ কি হয় তথাপি বিক্ৰী নোযোৱাৰ চান্সটো বেছি টাব্ৰেজ চামচি যোৱাবাৰ আনচল আছিলে যিহেতুকে বহুত স্পিনাৰ থাকেই আৰু আজিকালি স্পিনাৰ লগতে মানুহে মানে অলৰাউণ্ডাৰো বিচাৰে আৰু স্পিনাৰ মানে টাব্ৰেজ চামচি এতিয়া আমি দেখিবলৈ পাইছোঁ যে দক্ষিণ আফ্ৰিকা টিমটোতো নাই সেইটো ফালৰ পৰা চাবলৈ গ'লে বিক্ৰী নাযাবও পাৰে ডেভিড উইজেটোতো অৱসৰ লৈ পেলাই গুচি গৈছিল দক্ষিণ আফ্ৰিকাত বা গৈ পেলাই নামিবিয়াত খেলিলেগে বিক্ৰী যাবলৈ আছে পাৱাৰ হিটাৰ হয় লাষ্টৰ ফালে আহি কিন্তু ষ্ট্ৰাইক ৰেট বঢ়াই পেলাই খেলিব পাৰে প্ৰতিটো বল হিটিং কৰিব পাৰে বলিং অলৰাউণ্ডাৰ হয় ল'বও পাৰে কোনোবাই এবাৰ KKRত খেলা মই দেখিছিলোঁ তেখেতক তাৰ পৰা ৱানিন্দু হাছাৰাংগা আছে হাছাৰাংগাটো চকু মুদি বিক্ৰী যাব স্পিনাৰ লাগে বহুকেইটা টিমক CSKও যাব পাৰে তেখেতৰ দিশত চাওঁ কি হয় আৰু RR এৰি দিছিলে গতিকে RR যদি কম দামত পায় কিনিবলৈও আছে নাপালেতো নিকিনিবলৈ আছে যিহেতুকে তেওঁলোকে জাদেজাক পালে RR ন বাকী বেলেগ টিমলৈও যাব পাৰে বাকী পাঠিৰানাৰ দিশত যাব বহুকেইটা টিম যাব CSK নিজে যাব KKR যাব বুলি শুনি আছোঁ পাঠিৰানাটো যাব বিক্ৰী তাৰ পৰা মহিষ ঠিকচানাও বিক্ৰী যাব দেন জেছন হোল্ডাৰ বহু দিনৰ মূৰত অপশ্যন লৈ আহিছে লাষ্ট টাইম হয়তো আনচল হৈছিলে কোনেও কিনা নাছিলে কিন্তু এবাৰ বিক্ৰী যাবলৈও আছে কাৰণ ৰাছেলৰ দৰে প্লেয়াৰ নাই গুচি গৈছে মেক্সৱেলৰ দৰে প্লেয়াৰ নাই গুচি গৈছে তেনে ক্ষেত্ৰত হোল্ডাৰৰ দিশতো কিছুমানে চাব বিচাৰিবও পাৰে চাই হোপক ল'ব চাই হোপে মানে খেল চলাব পৰা প্লেয়াৰ হয় 6 মাৰে দেন আকিল হোসেনটো স্পিনাৰ হয় পাৱাৰ হিটাৰো লাষ্টৰ ফালে এটা দুটা ছয়ো মাৰি দিয়ে আপোনাৰ প্ৰয়োজন হ'লে আৰু আলজাৰী জোচেফে পিটন খায় কিন্তু বলাৰ বেয়া নহয় কিন্তু আলজাৰী জোচেফ যিদিনা চলে কিন্তু বেলেগ 3-4টা লৈ লয় কিন্তু কেতিয়াবা বহুত পিটন খাই যায় আলজাৰীয়ে বাকী একো নাই এইবাৰ যাব নাম আছে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত খেলিয়ে থাকে আলজাৰীয়ে যাবলৈও আছে লাষ্ট টাইম হয়তো দেখা নাছিলোঁ কোনো টিমত আকিল হোসেনো হয়তো যোৱা নাছিলে দেখা নাছিল তেনেকৈ গতিকে আকিল হোসেন স্পিনাৰ ভালে হয় বাকী আলজাৰী জোচেফো ভালে হয় অ'কে টাইপ গতিকে ল'ব পাৰে গতিকে এইখিনি আছিলে 2 কোটি টকাৰ প্লেয়াৰৰ লিষ্ট বেষ্ট প্ৰাইচৰ লিষ্ট আমি আলোচনা কৰিলোঁ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিম কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে এই 2 কোটিৰ ভিতৰত কোন কেইজন প্লেয়াৰ তাতকৈ বেছি দামত বিক্ৰী যাব নিচিনা লাগিছে সেইখিনি কমেণ্টত জনাব এইখিনিৰ ভিতৰত থকা প্লেয়াৰৰ নাম গতিকে কমেণ্টত জনাব আৰু চেনেলটোলৈ নতুনকৈ আহিছিলে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব আপোনালোকে যিসকলে চালে ভিডিঅ'টো শেষলৈকে তেওঁলোকে লাইক কৰি যাব এটা আৰু শ্বেয়াৰ কৰি দিব অলপ ক্ৰিকেট চোৱা আৰু খেলা সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিলে যদি মই ক'লোঁ ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব আৰু লগতে হাইপ দিব আজিকালি হাইপ দিয়াটো বহুত ইম্পৰ্টেণ্ট হৈছে গতিকে হাইপটো অলপ দি দিব তেতিয়ালৈকে ধন্যবাদ